ছাত্ৰীসকল আৰএছ টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম অনুশীলনী 4.4ৰ 1 নম্বৰৰ প্ৰশ্নসমূহ। গতিকে তোমালোকে 4.3ৰ গণিত ভিডিঅ'বোৰ যদি চোৱা নাই, 4.4-3ৰ সমাধানবোৰ যদি চোৱা নাই, তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই ল'বা। গতিকে আহা আমি আজি 4.4ৰ 1 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰোঁ। চোৱা, তলৰ দিশাত সমীকৰণবোৰৰ মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰা। যদি বাস্তৱ মূল থাকে তেন্তে সেইবোৰ উলিওৱা। কি বুলি কৈছে, আমি ইয়াতে যিবিলাক সমীকৰণ দিয়া আছে এইবোৰৰ মূল প্ৰকৃতি নিৰ্ণয় কৰিব দিছে। আৰু যদি বাস্তৱ মূল থাকে আমি b² - 4ac বহাই চাব লাগিব। যদি বাস্তৱ মূল থাকে তেন্তে আমি সেইটো কৰিব লাগিব, আৰু যদি নাথাকে তেতিয়াহ'লে আমি এইখিনি কৰাৰ আগতে আমি গতিকে চোৱা 1 নম্বৰটো এইখিনি কৰাৰ আগতে আমি এটা বস্তু চাব লাগিব। তোমালোকে গুৰুত্বপূৰ্ণ 3টামান পইণ্ট আছে ইয়াতে। চোৱা, পৃষ্ঠা নম্বৰ 123 এই পৃষ্ঠাটোত দিয়া আছে। ইয়াতে চোৱা 1 নম্বৰটোত চোৱা কি আছে যে b² - 4ac যদি 0তকৈ ডাঙৰ হয় তেন্তে আমি লিখিব লাগিব যে দুটা স্পষ্ট বা ভিন্ন বাস্তৱ মূল আছে। বুজি পাইছানে? তাৰপিছত 2 নম্বৰ পইণ্টটো চোৱা, এইটো যদি b² - 4ac = 0 হয় তেন্তে দুটা বাস্তৱ মূল আছে, দুটা সমান বাস্তৱ মূল আছে। আৰু যদি b² - 4ac 0তকৈ সৰু হয় তেতিয়াহ'লে কোনো বাস্তৱ মূল নাই। আমাৰ গণিত সেইখিনিতে শেষ হৈ যাব। গতিকে আহাচোন আমি একফালৰ পৰা কৰি চাওঁ। 1 নম্বৰটোত কি দিয়া আছে, 2x² - 3x + 5 = 0। চোৱা 4.4ৰ 1 নম্বৰটো দিয়া আছে 2x² - 3x + 5 = 0। ইয়াতে আমি প্ৰথমতে ABCখিনি উলিয়াই ল'ব লাগিব। ইয়াত a = 2, b = কিমান আছে -3, আৰু c = 5। এতেকে b² - 4ac, b² কি আছে -3, স্কুৱেৰ - 4ac, 3 স্কুৱেৰ কৰিলে 9 হ'ব, মাইনাছ ইয়াতে হ'ব 4 × 5 = 20, 20 2 × 40, -40ৰ পৰা 9 গ'লে হ'ব -31। এইটো কি হ'ল, 0তকৈ সৰু হ'লনে নাই? গতিকে আমি কি পাইছিলোঁ, ইয়াতে পাইছিলোঁ নে 0তকৈ যদি আমাৰ b² - 4ac যদি 0তকৈ সৰু হয় তেন্তে আমি কি লিখিব লাগিব, এতেকে প্ৰদত্ত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই, হয়নে? এইখিনিতে আমাৰ এইটো গণিত শেষ। এইটো লাইন লিখি দিবা। এতেকে প্ৰদত্ত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই, কোনো বাস্তৱ মূল নাই, বাস্তৱ মূল নাই। তাৰপিছত 2 নম্বৰটো চাবা। 2 নম্বৰটোত কি দিয়া আছে, আমাৰ গণিত এইখিনিতে শেষ। 2 নম্বৰটো দিয়া আছে 3x² - 4√3x + 4 = 0। চোৱা, দুই নম্বৰটোত কি দিয়া আছে 3x² - 4√3x + 4 = 0। ইয়াতো আমি ABCখিনি উলিয়াই ল'ম। ইয়াত a = 3, b = 4√3, আৰু মাইনাছ আছে দেই ইয়াতে, c = 4। এতেকে b² - 4ac = -4√3² - 4ac। ইয়াতে চোৱা মাইনাছটো কেঞ্চেল হৈ যাব, 4 × 16 3 - 4 × 4 16 × 3, তেতিয়াহ'লে 16 × 3 48 - 48, হয়নে? গতিকে 48 - 48 = কিমান হ'ব, 0 হ'ব। 0 হ'লে আমি কি পাইছিলোঁ, প্ৰদত্ত সমীকৰণটোৰ সমান কি
সমান বাস্তৱ মূল আছে। আমি এইটো লাইন লিখিব লাগিব যে প্ৰদত্ত সমীকৰণটোৰ দুটা বাস্তৱ মূল আছে, যদি বাস্তৱ মূল আছে তেন্তে আমি এতিয়া কি কৰিব লাগিব, দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিব লাগিব, হয়নে? ইয়াতে কৈছে নহয় যদি প্ৰকৃতি নিৰ্ণয় কৰিব দিছে, গতিকে এতেকে আমি দ্বিঘাত সূত্ৰ মতে প্ৰয়োগ কৰিবা। দ্বিঘাত সূত্ৰ মতে দ্বিঘাত সূত্ৰটো আছিল আমাৰ মাইনাছ বি প্লাছ মাইনাছ বি স্কুৱেৰ মাইনাছ 4ac বাই 2ac। মাইনাছ বিৰ মান ইয়াতে কি আছে, মাইনাছ 4√3, এইটো বহাই দিয়া, মাইনাছ 4√3 প্লাছ মাইনাছ বি স্কুৱেৰৰ মান কিমান পাইছোঁ 0 বাই 2ac, 2 ইনটু এর মান আছে 3, মাইনাসে মাইনাসে প্লাস 4√3, 2 ইনটু 3 6। চোৱা 4ক আমি 2ৰে 2বাৰ কাটিব পাৰোঁ আৰু 6ক আমি 2ৰে 3বাৰ কাটিব পাৰোঁ, গতিকে আমাৰ ওপৰত থাকিল 2√3/3, হয়নে? ইয়াতে চোৱা 3 মানে আমি কি লিখিব পাৰোঁ, আকৌ দুটা √3 ইয়াতে আছে, দুটা √3 ইনটু কৰিলে আমাৰ কি হয়, √3 স্কুৱেৰ হয়, হয়নে? √3 স্কুৱেৰ আৰু ৰুট কেঞ্চেল হৈ কি থাকে 3 থাকে, গতিকে আমি এই 3টোক দুটা √3 লিখিব পাৰোঁ, 2 ইনটু √3, গতিকে এটা √3 কেঞ্চেল, 2/√3 আমার থাকিব। এতেকে চোৱা নির্ণয় মূল দুটা, এতেকে নির্ণয় মূল দুটা এটা হচ্ছে 2√3 আর এটা মাইনাস 2√3। যেহেতু আমার বি স্কোয়ার মাইনাস 4ac মান 0 ওলাইছিল, সেই কারণে আমার মূল দুটা কি সরি ইয়াতে মাইনাস নহয়, দুটা প্লাস, যেহেতু আমার বি স্কোয়ার মাইনাস 4ac মান 0 ওলাইছিল, 0 ওলালে দুটা মূল একেই হয়। তার পিছত চোৱা 3 নম্বৰটোত কি দিয়া আছে, 3 নম্বৰটোত দিয়া আছে 2x² minus 6x plus 3 is equal to 0. So 2x² minus 6x plus 3 is equal to 0. ইয়াত চোৱা প্ৰথমতে আমি abc খিনি উলিয়াই লম। ইয়াত a is equal to 2, b is equal to minus 6 আৰু c is equal to plus 3, এতেকে b square minus 4ac, b square আছে minus 6 square minus 4, a মানে 2 আৰু c মানে হৈছে 3। অলপ স্পীড আপ কৰিম, চাবা 6 স্কোয়ার করলে 6 into 6 মাইনাস মাইনাসে প্লাস হয়ে যাব, মাইনাস 4 into 3 12, 12 into 2 24, থেকে আমার 36 পৰা 24 গলে থাকিব 12, এইটো 0তকৈ আমাৰ ডাঙৰ, গতিকে এতেকে লিখি লওঁ আমি এটা লাইন, এতেকে প্ৰদত্ত সমীকৰণটোৰ দুটা বাস্তৱ মূল আছে, তো দুটা বাস্তৱ মূল আছে, এইটো লাইন লিখি ল'বা। তাৰপিছত এতিয়া আমি সূত্ৰত বহাই দিম, এতেকে x is equal to minus b plus minus b square minus 4ac by 2ac, মাইনাস বিৰ মান কি ইয়াতে মাইনাস 6, হয়নে? প্লাস মাইনাস বি স্কোয়াৰৰ মান হ'ল 12, 2ac এর মান হৈছে 2, গতিকে মানখিনি বহাই দিবা, মাইনাসে মাইনাসে প্লাস 6 প্লাস মাইনাস 12 উৎপাদকবোৰ উলিওৱা, 2 into 3, 2 দুগুণ 4, 4 3 গুণ 12 আৰু 2 into 2 4। চোৱা 6 প্লাস মাইনাস ইয়াৰে দুটাৰ এটা বাহিৰত ওলাই আহিব, 2√3/4, এতেকে আমি ইয়াতে দুটা কমন ল'ব পাৰোঁ, 3 প্লাস মাইনাস √3
বাই 4 এই 2ৰে 4ক আমি দুইবাৰ কাটিব পাৰোঁ তেতিয়াহ'লে ওপৰত থাকিল 3 প্লাছ মাইনাছ √3/2 হয়নে এতেকে x ইজ ইকুৱেল টু 3 প্লাছ √3/2 আনটো হৈছে x ইজ ইকুৱেল টু 3 মাইনাছ √3/2 এতেকে নিৰ্ণয় মূল দুটা হৈছে এই দুটাই হৈছে নিৰ্ণয় মূল বুজি পাইছানে তাৰে পিছৰটো চোৱা কি দিয়া আছে একেবাৰে সহজকৈ বুজাই দিছোঁ চোৱা তাৰে পিছৰটো দিয়া আছে 9x² - 6x + 1 = 0 9x² - 6x + 1 = 0 4 নম্বৰটো 9x² - 6x + 1 = 0 ইয়াতে তুমি ABCখিনি ওলাই লোৱা প্ৰথমতে একেবাৰে সহজ A = 9 B = -6 C = 1 এতেকে B² - 4AC = -6² 4 নম্বৰটো ঠিক আছে -4 A মানে হৈছে 9 C মানে হৈছে 1 6 × 6 36 - 36 = 0 এতেকে আমি কি লিখিব পাৰোঁ যে যেহেতু আমাৰ দুটা সমান ওলাল এতেকে লিখিব পাৰোঁ চোৱা প্রদত্ত সমীকরণটোৰ দুটা বাস্তৱ মূল আছে সমীকৰণটোৰ দুটা বাস্তৱ মূল আছে এতিয়া আমি সূত্ৰটো প্ৰয়োগ কৰিম কি আছিল x = মই তোমালোকে কৈছোঁ -b প্লাছ মাইনাছ b² - 4ac হয়নে বাই 2ac ইয়াতে বিৰ মান কি দিয়া আছে -6 প্লাছ মাইনাছ b² - 4ac 0 বাই 2ac মানে হৈছে a মানে 9 গতিকে তলত হ'ব 18 ওপৰত হ'ব মাইনাছে প্লাছ 0 6 ইয়াতে এইখিনি কেঞ্চেল 6 দি আমি 18ক কেইবাৰ কাটিব পাৰোঁ 6 × 1 = 6 6 × 3 = 18 1/3 এতেকে আমাৰ মূল দুটা কি ওলাল যদি আমাৰ b² - 4ac মান 0 ওলায় তেতিয়াহ'লে আমাৰ মূল যিটো থাকে সেইটোৱে দুবাৰ হ'ব এতেকে মূল দুটা নিৰ্ণয় মূল দুটা হ'ব 1/3 আৰু এটা 1/3 একেবাৰে সহজ নহয়নে তাৰে পিছৰটো চোৱা তাৰে পিছত 5 নম্বৰটো চোৱা কি দিয়া আছে 30x² - 5x + 12 = 0 প্ৰথমতে আমি এইটো আগৰ নিচিনাকৈ ABCখিনি উলিয়াই ল'ম চোৱা 5 নম্বৰটো দিয়া আছে 30x² - 5x + 12 = 0 ইয়াত ডাইৰেক্ট সমাধান কৰি দি আছোঁ A = 3 B = -5 আৰু C = 12 এতেকে b² - 4ac b² মানে কি আছিল -5² - 4a মানে 3 c মানে 12 5 × 5 মাইনাছে প্লাছ 25 মাইনাছ ইয়াতে হ'ব 4 × 3 12 12 × 12 144 গতিকে 144টো মাইনাছ আছে গতিকে আমাৰ আনচাৰটো মাইনাছ আহিব 25 গ'লে হ'ব 199 যিটো আমাৰ 0তকৈ কি সৰু 0তকৈ সৰু হ'লে আমি কি লিখিব লাগিব ইয়াৰ পিছত আৰু বাকী আমি কৰিব নালাগে এইখিনি ইয়াতে এইটো লাইন লিখি শেষ কৰি দিয়া প্ৰদত্ত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই এইখিনিতে শেষ তাৰপিছত 6 নম্বৰ প্ৰশ্নটো চোৱা 6 নম্বৰটোত কি দিয়া আছে 6 নম্বৰটোত দিয়া আছে x² + x + 1 = 0 কি বুলি দিয়া আছে যে x² + x + 1 = 0 চোৱা এইটো একেবাৰে সহজ ABCখিনি উলিয়াই লোৱা 5 নম্বৰটো x² + x + 1 = 0 ইয়াত A = 1 B = 1
c ইকুয়াল টু 1 এ থেকে b স্কয়ার মাইনাস 4ac এর মান হবে b মানে 1 স্কয়ার মাইনাস 4ac 1 মাইনাস 4 মাইনাস 3 এটু কি হবে 0 কৈ কি হবে 4 হবে হয়নে এটু মাইনাস 3 হবে এটু ঠিক এইদৰে ইয়াতে হে এইটো লাইন লিখি দিবা প্ৰদত্ত সমীকৰণটো তোমালোকে যদি এইখিনিতে b স্কয়াৰ মাইনাস 4ac মান 0 কৈ সৰু ওলাই তোমালোকে এইখিনিতে এক কৰি দিবা আৰু বাকি তলত একো কৰিব নালাগে প্ৰদত্ত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই তো কোনো বাস্তৱ মূল নাই প্রদত্ত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই এইখিনিতে এইটো এই তাৰপিছত চোৱা 6 নম্বৰটো গ'ল 7 নম্বৰটো চোৱা 7 নম্বৰটোত কি দিয়া আছে ইয়াতে দিয়া আছে x স্কয়াৰ মাইনাস 2√3x মাইনাস 9 ইজ ইকুৱেল টু 0 এইটো চোৱা এইটো অলপ ইম্পৰ্টেণ্ট আছে চোৱা 6 নম্বৰটো সৰি 7 নম্বৰটো x স্কয়াৰ মাইনাস 2√3 তোমালোকে কিতাপখন ওচৰত লৈ ল'বা দেই বাৰে বাৰে কৈ আছোঁ মই এটা কথা ইয়াতে তোমালোকে এবিচিখিনি উলিয়াই ল'বা ইয়াতে a ইজ ইকুৱেল টু 1 b ইজ ইকুৱেল টু মাইনাস 2√3 আৰু c ইজ ইকুৱেল টু মাইনাস 9 গতিকে b স্কয়াৰ মাইনাস 4ac এর মানটো উলিয়াই লোৱা b স্কয়াৰ মানে 2√3 হোল স্কয়াৰ মাইনাস 4a মানে হৈছে 1 c মানে হৈছে মাইনাস 9 গতিকে মাইনাসে মাইনাসে প্লাস হ'ব 2 ৰুট কৰিলে 4 হ'ব আৰু 3 ৰুট কৰিলে ৰুটটো কেনসেল হৈ 3 থাকি যাব মাইনাসে মাইনাসে প্লাস হ'ব 9 4 গুণ 37 ইয়াতে আছে 12 প্লাস 36 ইজ ইকুৱেল টু হ'ব 48 এটু কি 0 কৈ ডাঙৰ হয় না নহয় এতেকে আমি এটা লাইন লিখি লও প্ৰথমতে এতেকে প্রদত্ত সমীকৰণটোৰ দুটা বাস্তৱ মূল আছে দুটা বাস্তৱ মূল আছে এতেকে x is equal to minus b plus minus b square minus 4ac by 2ac উত্তৰটো বহাই লবা ইয়াতে minus b ৰ মান কি দিয়া আছে minus 2√3 হয়নে কিন্তু minus 2 ইয়াতে উত্তৰ minus 2 ইয়াতে থাকি যাব আৰু এটা minus ইয়াতে b ৰ মান দিয়া আছে minus ইয়াতে এইটো minus বহাব লাগিব তাৰ পিছত plus minus b square minus 4ac ৰ মান হৈছে 48 2ac এর মান হৈছে ইয়াতে 1 এই 1 টো বহাই দিবা গতিকে ইয়াতে 2 ইয়াতে মাইনাসে মাইনাসে প্লাস 2√3 প্লাস মাইনাস 48 এর উৎপাদকবোৰ উলিওৱা কি হ'ব 2 * 2 * 2 * 2 * 3 তোমালোকে সাইডত কৰি চাবা মই ৰিমানখিনি দেখাই থকা নাই তাৰপিছত চোৱা 2√3 প্লাস মাইনাস এতে কেইটা জৰা আছে 2 আৰু 2 এটা দুটা 2 ওলাই আহিলে কি হ'ব 4√3 বাই 2 গতিকে ইয়াতে আমি এটা কি কমন ল'ব পাৰো নিশ্চয় 2√3 এটা কমন ল'ব পাৰো 2√3 এটা কমন লওঁ ইয়াতে থাকিব 1 প্লাস মাইনাস 2 বাই 2 এই 2 কেনসেল তাৰ পিছত থাকিব √3 হি 1 প্লাস মাইনাস 2 এতেকে সোয়া এতেকে এনেকে হ'ব x is equal to √3 1 plus 2 1 √3 into 3 ये 3√3 এটা এটা মূল আর আনাটা হবে और x is equal to √3 1 minus 2 is equal to √3 minus 1 के minus √3 থেকে দুটাই হৈছে মূল নির্ণয় মূল হৈছে 3√3 আৰু -√3 এই দুটাই হৈছে মূল গতিকে একৰ আটাইকেইটা হ'ল বাকি 2 নম্বৰৰ এটা চোৱা 4.4 ৰ 2 নম্বৰৰ কেইটা চোৱা 2 নম্বৰটো কি কৈছে 1 নম্বৰটোৰ নিচিনাই হয় এটো একেবাৰে সহজ চোৱা তলৰ দিশাত সমীকৰণবোৰৰ প্ৰতিটোৰে ক্ষেত্ৰত কেৰ মান উলিওৱা যাতে সিহঁতৰ দুটাকৈ সমান বাস্তৱ মূল থাকে কি বুলি কৈছে যে তলৰ এই সমীকৰণবোৰৰ
ইয়াতে সব প্ৰত্যেকটো সমীকৰণতে কে দিয়া আছে এই কেৰ মানটো উলিয়াব দিছে আৰু যাতে সিহঁতৰ দুটাকৈ কি থাকে সমান বাস্তৱ মূল থাকে গতিকে আমি সময় নষ্ট নকৰি আৰম্ভ কৰোঁ চোৱা প্ৰথমটো দিয়া আছে 2x² প্লাছ kx প্লাছ 3 ইকুৱেল টু 0 আমি এইটো আগৰ নিচিনাকৈ এ বি চিখিনি উলিয়াই ল'ম ইয়াতে বিৰ মান কে হ'ব চোৱা মই কৰি দিছোঁ 2 নম্বৰটো কি দিয়া আছে 2x² প্লাছ kx প্লাছ 3 ইকুৱেল টু 0 ইয়াত a ইকুৱেল টু 2 b ইকুৱেল টু k আৰু c ইকুৱেল টু 3 এতিয়া যেহেতু চোৱা এনেকৈ লিখিবা এতিয়া এটা লাইন অলপ বেলেগকৈ লিখিবা যেহেতু প্ৰদত্ত দিশাত সমীকৰণটো দুটা বাস্তৱ মূল থাকে আমাক কুৱেশ্যনত কৈয়ে দিছে প্ৰদত্ত দিশাত সমীকৰণটোৰ কুৱেশ্যনত যি কোৱা আছে সেইটোৱে লিখিম সমীকৰণটোৰ দুটা বাস্তৱ মূল থাকে বাস্তৱ মূল থাকে এতেকে আমি b² মাইনাছ 4ac ইকুৱেল টু 0 b² মানে ইয়াতে কি k² হয়নে মাইনাছ 4 a মানে হৈছে 2 c মানে হৈছে 3 ইকুৱেল টু 0 এতেকে k² মাইনাছ 4 গুণ 12 12 দুগুণ 24 ইকুৱেল টু 0 ইয়াতে k মানটো ইয়াতে কি হৈ আছে k² হৈছে এইটো মাইনাছ আছে 24 তো এইফালে গ'লে কি হ'ব প্লাছ 24 হ'ব ইয়াতে আমি কেৰ মান উলিয়াব লাগে কেটো ৰাখি থোৱা স্কুৱেৰটো এইফালে লৈ যোৱা প্লাছ মাইনাছ কি হ'ব 24 হ'ব হয়নে ঠিক আছে 24ৰ তুমি উৎপাদকটো উলিয়াই লোৱা 24 2 2 1 2 6 2 3 এতেকে k ইকুৱেল টু প্লাছ মাইনাছ 2 ইনটু 2 ইনটু 2 ইনটু 3 যেহেতু আমি জোৰাৰ পৰা এটাহে ল'ব পাৰিম গতিকে আমি এটা ইয়াৰ পৰা এটা 2 বাহিৰত উলাই আনিব পাৰিম প্লাছ মাইনাছ 2 2 ইনটু 3 থাকি গ'ল 2 ইনটু 3 6 এতেকে আনসাৰটো হৈছে আমাৰ প্লাছ মাইনাছ 2 ৰুট 6 এইটো হৈছে আমাৰ নিৰ্ণয় কেৰ মান তাৰপিছত 2 নম্বৰটো চাবা 2 নম্বৰটোত কি দিয়া আছে একেবাৰে সহজ নহয়নে চোৱা 2 নম্বৰটোত কি দিয়া আছে kx x মাইনাছ 2 প্লাছ 6 ইকুৱেল টু 0 ইয়াতে চোৱা kx ইয়াতে এৰ মানটো দিয়া নাই চোৱা এর মানটো দিয়া আছে আমি ইয়াৰ পৰা বনাই ল'ব লাগিব 2 নম্বৰটো দিয়া আছে দিছে kx x minus 2 তাৰ মানে kx দি x minus 2 টোক আমি পূৰণ কৰিব লাগিব প্লাছ 6 is equal to 0 তেতিয়াহ'লে kx into x is equal to kx square minus kx twice kx plus 6 is equal to 0 এইটো হৈছে আমাৰ ax square bx plus c এতিয়া ইয়াত a b c খিনি আমি উলিয়াই ল'ম a is equal to k b is equal to minus twice k আৰু c is equal to 6 এইটো লাইন লিখি ল'ম যেহেতু প্ৰদত্ত দ্বিঘাত সমীকৰণটোৰ দুটা বাস্তৱ মূল থাকে দুটা বাস্তৱ মূল থাকে গতিকে চোৱা এতেকে b square minus 4ac is equal to 0 বিৰ মান কি আছে ইয়াতে minus twice k square minus 4a মানে k c মানে 6 is equal to 0 ইয়াতে চোৱা মাইনাসে মাইনাসে প্লাস হইব 2 into কৰিলে হ'ব 4k square minus 4 into 6 24k is equal to 0 ইয়াতে আমি এটা কি কমন ল'ব পাৰো সরি ক্যামেরা তা নাই ইয়াৰ পৰা আমি কি এটা কমন ল'ব পাৰো ইয়াতে চোৱা মাইনাসে মাইনাসে প্লাস হৈ গ'ল 2 into কৰিলে 2 স্কয়ার কৰিলে 4k স্কয়ার কৰিলে k স্কয়ার 4k স্কয়ার minus 24k ইয়াৰ পৰা আমি এটা 4k কমন ল'ব পাৰো ইয়াতে থাকিব k minus 6 is equal to 0 হয়নে ইয়াতে এইটো হৰণ হৈ আছে ইফালে গলে কি হ'ব পূৰণ হ'ব এইটো লাইন তোমালোকে এনেকে লিখি এনেকে লিখিব পাৰা সো ইয়াতে 4k স্কয়াৰটো ৰাখি থোৱা
এইফালে 24k লৈ যোৱা 24k লৈ যোৱা তাৰে পিছত ইয়াতে 4 আছে k স্কয়াৰটো ৰাখি থোৱা ইয়াতে 24k 4 চোৱা ইয়াতে আকৌ এনেকৈ কৰি দিছোঁ চোৱা এনেকৈ কৰি চাবা ইয়াতে কৰি দিছোঁ চাবা 4k টো কমন লোৱাচোন চাওঁ কি হয় 4k টো কমন লৈ ইয়াতে থাকিব k minus 6 is equal to 0 গতিকে 4k টো এইফালে পূৰণ হৈ আছে সেইফালে গ'লে কি হ'ব হৰণ হ'ব নহয়নে 0 লগত হৰণ হ'লে 4k টো কি হ'ব 0 হৈ যাব গতিকে ইয়াতে থাকিল k minus 6 আছে আমাৰ উলিয়াব লাগে k ৰ মান k ইয়াতে minus 6 থাকিলে এইফালে কি হ'ব plus 6 গতিকে এইটোৱে আমাৰ নিৰ্ণয় k ৰ মান হ'ব নিৰ্ণয় k is equal to 6 হয়নে নাইবা আমি এনেকৈ একবাৰ কৰি চাওঁ চোৱা b স্কয়াৰ minus 4ac আমি কমন নলোৱাকৈ কৰিম একবাৰ তোমালোকে যেনেকৈ সহজ লাগে চোৱা b স্কয়াৰ minus 4ac is equal to 0 b ৰ মান আছিল 2k minus 2k স্কয়াৰ minus 4a মানে k c মানে 6 is equal to 0 চোৱা 4 minus minus plus k 4k স্কয়াৰ minus 6 4 24k হয়নে is equal to 0 ইয়াৰ পৰা এটা k কমন ললে হ'ব একো নাই 4k স্কয়াৰ is equal to কিমান ইয়াতে মাইনাস আছে এইফালে আহিলে প্লাস 4k ইয়াতে এটা k আছে ইয়াতে দুটা k ইয়াৰে k আৰু স্কয়াৰটো কেনসেল হৈ গ'ল থাকিল 4k হয়নে এটা থাকিব 24 গতিকে k টো ৰাখি থোৱা 4 টো এইফালে লৈ যোৱা 4 টো এইফালে লৈ গ'লে আলটিমেটলি কি হ'ব 4 6 24 গতিকে তোমালোকে কোনটো সহজ পালা হয়নে আৰু যদি ইয়াতে তোমালোকে 4k টো কমন লৈ কেনে কৰা তেতিয়াহলে মিলি যাব গতিকে মোৰ অলপ কাটাকাটি হ'ল যি কি নহওক ইয়াতে মই এনেকৈ কৰি দিছোঁ চোৱা তাৰে পিছত 3 নম্বৰটো চোৱা 3 নম্বৰটো চোৱা x স্কয়াৰ minus k plus 4x plus 2k plus 5 is equal to 0 চোৱা এইটো অলপ তোমালোকে টান যেন লাগিলেও এইটো টান নহয় একো x স্কয়াৰ চোৱা x স্কয়াৰ minus k plus 4x plus 2k plus 5 is equal to 0 হয়নে ইয়াত a is equal to কিমান 1 b is equal to minus k plus 4 minus k plus 4 আৰু c is equal to কিমান c is equal to এটা গোটেইখিনি ধৰিব লাগিব 2k plus 5 টো হৈছে c এতে কি সোয়া এইটো না লিখিবা প্রদত্ত দ্বিঘাত সমীকৰণৰ প্রদত্ত দ্বিঘাত সমীকৰণটোৰ দুটা বাস্তৱ মূল থাকে দুটা বাস্তৱ মূল থাকে এটাকে b স্কয়ার minus 4ac is equal to 0 b এর মানটো কি আছে minus k plus 4 স্কয়ার minus 4 a মানে হইছে 1 c মানে হইছে 2k plus 5 is equal to 0 গতিকে ইয়াতে সোয়া ইয়াতে মাইনাস 2 উঠি যাব k স্কয়ার a plus b হোল স্কয়ার হল a স্কয়ার minus plus twice a b b মানে হল 4 plus b স্কয়ার minus হবো 4 into 2 8k plus 20 is equal to 0 এইটো তারে পিছৰ লাইনটো হবো k স্কয়ার plus 8k plus 16 minus 8k plus 20 is equal to 0 ইয়াতে plus 8k ইয়াতে minus 8k ইয়াতে plus 20 আছে ইয়াতে minus plus 20 আছে ইয়াতে নহয় ইয়াতে minus 20 আছে ইয়াতে minus এটো plus এ minus 20 আছে plus 16 আছে গতিকে ইয়াতে k স্কয়ার আছে k স্কয়ার minus কিমান হ'ব 4 is equal to 0 এতে কি সোয়া
কেটো এইফালে কে স্কুৱেৰ এইফালে ৰাখি থোৱা 4টো এইফালে লৈ যোৱা মাইনাছে গৈ প্লাছ হ'ব কেটো ৰাখি থোৱা ইয়াতে প্লাছ মাইনাছ কিমান হ'ব √4 মানে আমি কি লিখিব পাৰোঁ প্লাছ মাইনাছ 2 গতিকে কেৰ মান হ'ব আমাৰ প্লাছ মাইনাছ 2 এইটোৱে এনচাৰ গম পাইছানে দেখাত অলপ টান যেন লাগিলেও এইটো আটাইতকৈ সহজ তাৰপিছত 4 নম্বৰটো চোৱা 4 নম্বৰটোত দিয়া আছে 2x square plus 8x minus 8 cube is equal to 0 2x square plus 8x minus 8k cube is equal to 0 এইটো চোৱা ইয়াত a is equal to 2 b is equal to 8 c is equal to minus k cube গতিকে প্রদত্ত দ্বিঘাত সমীকরণটোৰ সমান বাস্তৱ মূল থাকে সমান বাস্তৱ মূল থাকে এতেকে b square minus 4ac is equal to 0 b square minus 8 square minus 4 a মানে 2 c মানে হচ্ছে minus 8 cube 8 square করলে হবো 64 minus 2 4 গুণ 8 8x cube যাতে মাইনাসে মাইনাসে ইয়াতে প্লাস হয়ে যাব is equal to 0 ইয়াতে 64 টো ইফালে লৈ যোৱা 8 কিউব টো থাকক 64 মাইনাস হৈ যাব ইয়াতে আহি তাৰ পিছত ইয়াতে গৈ মাইনাস হৈ যাব ইয়াতে 8 টো ইনটু আছে ইফালে লৈ গলে কি হ'ব ডিভাইড হ'ব মানে 8 বাৰ যাব 8 দি 64 ক 8 বাৰ যাব x2 ৰাখি থোৱা k2 ৰাখি থোৱা ইয়াতে কি হ'ব প্লাস মাইনাস 3 8 এতে k is equal to 8 ক কিউব কৰিলে কিমান বাৰ হ'ব minus 2 minus 8 আছিলে minus 2 হ'ব 2 টো কিউব কৰিলে 8 হয় এইটো হৈছে নিৰ্ণয় k মান তাৰে পিছৰটো চোৱা 4 নম্বৰ 5 নম্বৰটো চোৱা কি আছে চোৱা k minus 3 whole x square plus 6x plus 9 is equal to 0 চোৱা 5 নম্বৰটো চোৱা k minus 3 whole x square plus 6x plus 9 is equal to 0 here a is equal to k minus 3 b is equal to 6 c is equal to 9 এতেকে আমি এটা লাইন লিখিব লাগিব যে প্রদত্ত দ্বিঘাত সমীকরণটোৰ দুটা বাস্তৱ মূল থাকে সমীকরণটোৰ দুটা বাস্তৱ মূল থাকে এটাকে আমি সূত্রটো বহাই দিই b square minus 4ac is equal to 0 b এর মান দিয়া আছে 6 square minus 4a মানে হচ্ছে k minus 3 into c b square 36 minus 4 into 36 minus 36 k minus 3 is equal to 0 গতিকে আমি 36 টো ইয়াতে প্লাস হৈ আছে এইফালে গলে কি হ'ব নিশ্চয় কে মাইনাস হ'ব minus 36 গতিকে ইয়াতে ইনটু হৈ আছে 36 টো এইফালে গলে কি হ'ব k minus 3 হল ইয়াতে 36 ডিভাইড হ'ব minus minus plus 36 1 বার যাব হয়নে এতেকে k minus 3 is equal to 1 এতেকে k এর মানটো রাখি থোৱা k এর মান k minus 3 আছে এফালে minus 3 টো হৈ 1 এর লগত প্লাস হ'ব এতেকে k is equal to কিমান হ'ব
4 এইটোৱে নিৰ্ণয় কেৰ মান ইয়াতে কৰি দিছোঁ মই এইখিনিৰ কাৰণে আৰু উল্টাবোৰ বেলেগ পেজত যোৱা নাই চোৱা এইখিনিতে মই এইটো পাৰ্চেণ্ট দিখিনি কৰি দিছোঁ ইয়াতে মাইনাছে মাইনাছে কেঞ্চেল হৈ গ'ল 36 1 বাৰ যাব ইয়াতে মাইনাছ 3 আছে এইফালে গ'লে +3 হ'ব ইয়াতে 1 এটা আছিল 1 + 3 = 4 তাৰপিছত 6 নম্বৰটো চোৱা 6 নম্বৰটো চোৱা k - 12x² + 2 * k - 12 whole x + 2 = 0 একেবাৰে সহজ প্ৰথমতে a b c খিনি উলিয়াই ল'বা ইয়াতে আছে k - 12x² + 2 * k - 12 whole x + 2 = 0 ইয়াতে তুমি a b c খিনি উলিয়াই লোৱা ওলাই যাব ধুনীয়াকৈ ওলাই যাব a = k - 12 b = 2 * k - 12 আৰু c = 2 এতে এইটো লাইন লিখা প্ৰদত্ত দ্বিঘাত সমীকৰণটোৰ মূল দুটা বা সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল থাকে তাৰে পিছতে আমি সূত্ৰটো বহাই দিম b² এতেকে b² - 4ac = 0 b² মানে হৈছে k - 2 * k - 12 whole square minus 4 a মানে হৈছে k - 12 আৰু c মানে হৈছে 2 তাৰে পিছত চোৱা 2 * k কি হ'ব twice k 2 * k ইয়াতে চোৱা 2 এইটো হোল স্কোয়াৰ আছে এইটো হ'ব 2 স্কোয়াৰ কৰিলে হ'ব 4 আৰু k - 12 হোল স্কোয়াৰ minus 2 * 4 8 k - 12 ইয়াতে 4টো এইফালে ইনটু আছে এইফালে গ'লে কি হ'ব হৰণ হ'ব 8 k - 12 by 4 4 * 2 চোৱা ইয়াত এটা হাই নাই চোৱা k - 12 স্কোয়াৰ মাইনাছ = কিমান হ'ব 2 k - 12 এতেকে k minus a minus b মানে কি a plus b হ'ল a minus b হ'ল a minus b হ'ল আৰু a plus b হ'ল = 2 k minus 12 এতেকে ইয়াতে আমি k minus 12 টো ৰাখি এইটো ইনটু হৈ আছে এইটো আমি লৈ ইফালে গ'লো k minus 12 আৰু k plus 12 তলে উপরে ক্যান্সেল হয়ে গেল ইয়াতে থাকি গেল 2 সো k - 12 ইয়াতে থাকিল 2 ইয়াতে 12 টু মাইনাস হৈ আছে ইফালে গলে 2 লগত প্লাস হ'ব এতেকে k = কিমান হ'ব 14 এইটো আমাৰ নিৰ্ণয় কেৰ মান আৰু এবাৰ বুজাই দিছো ইয়াতে b² - 4ac = 0 ইয়াতে b² বিৰ মান কি আছিল 2 * k - 12 2 * k - 12 এইটো ইয়াতে বহাই দিছো 2 স্কয়ার করে গোটেইখিনি স্কয়ার যেহেতু এটো b 2 স্কয়ার করলে 4 হয় আৰু k - 12 টো হোল স্কয়ার রাখি দিছো -4 ac a মানে হচ্ছে k - 12 আৰু c মানে হচ্ছে 2 4 * 2 8 k - 2 টো ৰৈ গৈছে ইয়াতে সোয়া 4 টো এফালে হৰণ হৈ আছিল পূৰণ হৈ আছিল এফালে লৈ গৈছো হৰণ হৈ গৈছে ইয়াতে আছে 8 4 দি 8 ক দুইবাৰ কাটিছো ইয়াতে k - 12 স্কয়ার টো ৰাখি দিছো তাৰ পিছত ইয়াতে কাটাকাটি কৰি 2 * k - 12 টো ৰৈ গ'ল তাৰপিছত ইয়াতে a - b হোল স্কয়ার মানে কি a - b হোল a + b হোল গতিকে এটা আমি ইয়াতে ইয়াৰ পৰা a + b হোল এইটো সাইডে লৈ গৈছো লৈ কাটাকাটি তলে উপৰে কাটাকাটি গৈ ইয়াতে ৰৈ গ'ল k - 12 k - 12 টো থাকিল ইফালে থাকিল 2 এতেকে k এর মান উলিয়াব লাগে যেহেতু আমি গতিকে 12 টো ইফালে না রাখি ইফালে লৈ গলো ইফালে লৈ গলে ইয়াতে মাইনাস আছিল ইফালে গৈ কি হৈছে প্লাস হৈছে গতিকে 2 + 4 12 = 14 এতেকে নির্ণয় k এর মান
14 নির্ণয় k এর মান ইকুয়াল টু 14 চোৱা 3 নম্বৰটো কি দিছে আজি ভিডিওটো অলপ দীঘল হলে গোটেইখিনি আলোচনা কৰি শেষ কৰি দিম এটা ভিডিওতে চোৱা তোমালোকে ভিডিও বিচাৰি থাকিব নালাগে এটা ভিডিও পোষ্ট কৰাৰ লগে লগে গোটেইখিনি কোৱেশ্চন আহি যাব 4.4 ৰ গোটেইখিনি এটা ভিডিওতে আলোচনা কৰিম চোৱা প্ৰস্তুতকৈ দিশ দুগুণ হোৱাকৈ এখন আয়তাকাৰ আমৰ বাগিচাৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'বনে যাতে ইয়াৰ কালি 8 বৰ্গ কিলোমিটাৰ হয় যদি সম্ভৱ ইয়াৰ দিশ আৰু প্ৰস্থ উলিওৱা কি বুলি কৈছে আৰু এবাৰ চোৱা যে প্ৰস্তুতকৈ দিশ দুগুণ হোৱাকৈ প্ৰস্তুতকৈ দিশ কিমান হ'ব কৈছে দুগুণ তেতিয়াহ'লে প্ৰস্তুত আমি ধৰি ল'ব লাগিব প্ৰস্থ ধৰি ল'ব লাগিব x ৰ দুগুণ টুৱাইছ x দুগুণ আয়তাকাৰ আমৰ বাগিচাৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'বনে যাতে ইয়াৰ কালি কিমান হয় 8 বৰ্গমিটাৰ হয় যদি সম্ভৱ ইয়াৰ দিশ আৰু প্ৰস্থ উলিওৱা গতিকে ইয়াতে আমাৰ দিশ দুগুণ কৈছে তেতিয়াহ'লে প্ৰস্থটো কিমান ধৰি ল'ম চোৱা ইয়াতে চোৱা ধৰা হ'ল আয়তাকাৰ বাগিচাৰ প্ৰস্থ যেহেতু আমাৰ প্ৰস্থৰ দ্বিগুণ কৈছে দিশ আয়তাকাৰ বাগিচাখনৰ প্ৰস্থ মনোযোগ দিবা প্লিজ আয়তাকাৰ বাগিচাখনৰ প্ৰস্থ হৈছে x মিটাৰ আৰু দিশ আৰু আয়তাকাৰ বাগিচাখনৰ দিশ বাগিচাখনৰ দিশ কিমান x × 2 × x হ'লে কি হ'ব টুৱাইছ x মিটাৰ গতিকে দিয়া আছে কি দিয়া আছেটো লিখি লোৱা গতিকে দিয়া আছে কালি আয়তাকাৰ পথাৰৰ কালি কিমান দিয়া আছে 800 মিটাৰ স্কুৱেৰ হয়নে গতিকে কালিৰ সূত্ৰটো লিখি লোৱা ইয়াতে কালিৰ সূত্ৰটো কি আয়তৰ কালিৰ সূত্ৰটো কি দিশ ইনটু প্ৰস্থ হয়নে তোমালোকক সিদিনা মই দি দিছোঁ দিশ ইনটু প্ৰস্থ ইকুৱেল টু কি 800 মিটাৰ স্কুৱেৰ এতিয়া দিশ আৰু প্ৰস্থটো বহাই দিয়া দিশ আছিলে কিমান টুৱাইছ x ইনটু x ইকুৱেল টু 800 মিটাৰ স্কুৱেৰ তোমালোকে কুৱেশ্যন পঢ়ি কেনে এইখিনি বস্তু মিলাই বনাই ল'ব পাৰিলেই মিলি গ'ল টুৱাইছ x ইনটু x টুৱাইছ x স্কুৱেৰ ইকুৱেল টু 800 মিটাৰ স্কুৱেৰ এতিয়া 2 ইয়াতে ইনটু আছে সেইফালে লৈ যোৱা নহ'লে তোমালোকে এইটো লৈ আহা এইফালে যিহেতু আমি b² - 4ac কৰিব লাগিব এইফালে আহিলে কি হ'ব মাইনাছ হৈ যাব হয়নে ইফালে আহিলে মাইনাছ হ'ব এতিয়া চোৱা আমাৰ ax² + bx + c ইকুৱেল টু 0 এইটো আৰ্হিত এইটো পৰিছেনে পৰা নাই ন এইটো টুৱাইছ x axটো দিয়া আছে কিন্তু bxটো দিয়া নাই যদি আমাৰ a নট ইকুৱেল টু 0 আছিল কিন্তু b ইকুৱেল টু 0 হ'ব পাৰে বা c ইকুৱেল টু 0 হ'ব পাৰে হয়নে আগৰ ভিডিঅ'বোৰত তোমালোকৰ লগত আলোচনা কৰিছোঁ গতিকে ইয়াতে bটো দিয়া নাই গতিকে আমি bটো কিমান ধৰি ল'ব লাগিব 0 বুলি ধৰিব লাগিব ইয়াত চোৱা abcখিনি উলিয়াই লোৱা a ইকুৱেল টু 2 b ইকুৱেল টু 0 আৰু c ইকুৱেল টু -800 এতেকে সূত্ৰত বহাই দিয়া b² - 4ac b² মান কিমান 0² -4ac মানে 4 a মানে 2 c মানে -800 0টো কেঞ্চেল হৈ গ'ল মাইনাছে মাইনাছে প্লাছ 4 × 2 8 8 8 64 এতেকে এইটো 0তকৈ কি ডাঙৰ হয়নে ইয়াত চোৱা ইয়াত লিখা ইয়াত যদি 0তকৈ ডাঙৰ হয় কি হ'ব ইয়াত দুটা স্পষ্ট বাস্তৱ মূল আছে স্পষ্ট বাস্তৱ মূল আছে এতেকে আয়তাকাৰ বাগিচা প্ৰস্তুত কৰাটো সম্ভৱ হ'ব গতিকে আয়তাকাৰ বাগিচাৰ চানেকি প্ৰস্তুত কৰাত সম্ভৱ হ'ব যেহেতু এইটো 0তকৈ ডাঙৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'ব
সম্ভৱ হ'ব এতিয়া চোৱা এতিয়া টুৱাইছ এক্স স্কুৱেৰ মাইনাছ 800 ইজ ইকুৱেল টু 0 টুৱাইছ এক্স স্কুৱেৰটো ৰাখি থোৱা ইফালে লৈ যোৱা প্লাছ হ'ব এইটো 800টো প্লাছ হ'ব তাৰপিছত এক্স স্কুৱেৰটো ৰাখি থোৱা 2টো ইফালে লৈ যোৱা ইয়াতে ইনটু হৈছে এতিয়া ডিভাইড হ'ব 8ক 2ৰে কেইবাৰ যাব 4বাৰ নিশ্চয় নে এক্স ইজ ইকুৱেল টু কিমান হ'ব এক্স স্কুৱেৰ ইজ ইকুৱেল টু 400 ইয়াতে আমি এক্সৰ মানহে উলিয়াব লাগে স্কুৱেৰটো লৈ যোৱা ইফালে প্লাছ মাইনাছ কিমান হ'ব √400 400ৰ ৰুট কি বৰ্গ কি প্লাছ মাইনাছ 20 হয়নে প্লাছ মাইনাছ 20 হ'ল এতেকে আমি চোৱা নেক্সট পেজত কৰোঁ নহ'লে ইয়াত কৰোঁ চোৱা ইয়াতে এক্স ইজ ইকুৱেল টু প্লাছ মাইনাছ 20 হ'ল এতেকে এক্স ইজ ইকুৱেল টু প্লাছ 20 আৰু এক্স ইজ ইকুৱেল টু মাইনাছ 20 যিটো অসম্ভৱ মাইনাছ হ'ব নোৱাৰে গতিকে আমি শেষত এটা লাইন লিখি দিব পাৰোঁ এতেকে নিৰ্ণয়ক আয়তাকাৰ পথাৰখনৰ প্ৰস্থ ডাইৰেক্ট লিখি দিওঁ এতেকে নিৰ্ণয়টো লিখি দিয়া এতেকে নিৰ্ণয় প্ৰস্থ হ'ল এক্স মানে কিমান 20 আৰু দিশ হ'ব প্ৰস্থৰ কিমান দ্বিগুণ 2 × 20 ইজ ইকুৱেল টু 40 মিটাৰ ইয়াতে এককটো দি দিবা মিটাৰ এইটোৱে এনচাৰ তাৰপিছত 4 নম্বৰটো চোৱা 4 নম্বৰটো তলৰ পৰিস্থিতিটো সম্ভৱ হয়নে যদি হয় তেওঁলোকৰ বয়স নিৰ্ণয় কৰা কৈছে দুজন বন্ধুৰ বয়সৰ সমষ্টি 20 বছৰ 4 বছৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণ ফল আছিল 48 কি বুলি কৈছে যে দুজন বন্ধুৰ বয়স ইয়াতে সমষ্টিটো দিয়া আছে দুজন বন্ধুৰ বয়সৰ সমষ্টি কিমান বুলি কৈছে 20 বছৰ কিন্তু 4 বছৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণ ফল আছিল কিমান 48 গতিকে সিহঁতৰ বয়স নিৰ্ণয় কৰিব লাগে এতেকে আমি বয়সটো এজনৰ বয়সটো ধৰি ল'ব লাগিব তোমালোকে চাবা চোৱা ইয়াতে মই এইটো উদাহৰণ আগতে বহুতবাৰ দিছোঁ ৰাম আৰু ৰহিম দুয়োৰে বয়সৰ যোগফল হৈছে কিমান বুলি দিছে ইয়াতে 20 যদি ৰামৰ বয়স 7 বছৰ হয় ৰহিমৰ বয়স কিমান হ'ব নিশ্চয় আমি যিটো বয়স সমষ্টি দিয়া আছে তাৰে পৰা যিটো আমি পাইছোঁ নহয়নে সেইটো আমি কি কৰিম বিয়োগ কৰিম কিহৰ পৰা বিয়োগ কৰিম যিটো সমষ্টি আছে হয়নে যিখিনি আমাৰ টোটেল বয়স দিয়া আছে দুটাৰে মিলি তাৰে পৰা আমি এটাৰ বয়সটো বিয়োগ কৰিম গতিকে ইয়াতে আমাৰ প্ৰশ্নটোত এটাৰ বয়সো দিয়া নাই এজনৰো বয়স দিয়া নাই গতিকে আমি এজনৰ বয়স যদি x বছৰ ধৰি লওঁ তেতিয়াহ'লে 20 মাইনাছ x টো হ'ব আন এজনৰ বয়স যেহেতু 20 মাইনাছ 7 গ'লে কিমান থাকিব 13 গতিকে আমি ৰহিমৰ বয়স কিমান পালোঁ 13 এইটো আমাৰ এনেকৈ ওলাই যাব পিছত এতিয়া আমি যদি x ধৰি লওঁ তেতিয়াহ'লে এজনৰ বয়স হ'ব x বছৰ আনজনৰ বয়স হ'ব 20 মাইনাছ x চোৱা ইয়াতে প্ৰথমতে 4 নম্বৰ সমাধান বুলি লিখি লোৱা ধৰা হ'ল এজন বন্ধুৰ বয়স কিমান ধৰিম x বছৰ হয়নে আনজন বন্ধুৰ বয়স কিমান ধৰিম যেহেতু আমাৰ দুজন বন্ধুৰ বয়সৰ সমষ্টি দিয়া আছে আনজন বন্ধুৰ বয়স x 20 মাইনাছ x বয়স কিমান হ'ব সমষ্টিটোৰ পৰা আমাৰ যিটো ধৰি লৈছোঁ সেইটো মাইনাছ কৰিব লাগিব আকৌ আৰু এটা কথা ইয়াতে দিয়া আছে চোৱা 4 বছৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণ ফল কিমান আছিল 48 চোৱা 4 বছৰ আগৰ বয়স 4 বছৰ আগত কিমান আছিল এইটো আমি লিখি লওঁ এজন বন্ধুৰ বয়স কিমান হ'ব x মাইনাছ 4 বয়স x মাইনাছ 4 কুৱেশ্যনত যি কৈছে সেইখিনিয়ে হুবহু কপিত লিখি ল'বা আনজন বন্ধুৰ বয়স এইটো কিন্তু 4 বছৰ আগৰ কথা কৈছে আনজন বন্ধুৰ বয়স
আনজন বন্ধুৰ বয়স হ'ব 20 মাইনাছ এক্স মাইনাছ 4 গতিকে কিমান হ'ব 16 মাইনাছ এক্স এতিয়া আহা প্ৰশ্নত কি কৈছে প্ৰশ্নমতে 4 বছৰ আগৰ বয়সৰ পূৰণফল কিমান আছিল 48 চোৱা এক্স মাইনাছ 4 4 বছৰ আগৰ বয়স এজন বন্ধুৰ বয়স আনজন বন্ধুৰ বয়স হৈছে 16 মাইনাছ এক্স এই দুজন বন্ধুৰ পূৰণফল হ'ব 48 এইটোৱে হৈছে আমাৰ গণিত এতিয়া তুমি এইখিনি ইনটু কৰা x ইনটু 16 মাইনাছ এক্স আকৌ মাইনাছ 4 ইনটু 16 মাইনাছ x is equal to 48 এতিয়া চোৱা 16 into x 16x minus x into x square minus 4 into 16 64 minus a plus 4 into x 4x is equal to 48 চোৱা ইয়াতে 4x আছে প্লাস ইয়াতে 16x আছে প্লাস ইয়াতে টোটাল কিমান হ'ব 20x minus x square minus 64 48 to ইয়াতে ইফালে প্লাস আছে ইফালে আহিলে minus is equal to 0 এতেকে minus x square plus 20x 64 minus 48 64 to minus আছে 64 to minus আছে 48 to minus আছে দুটা minus প্লাস করলে আমার হবো 112 is equal to 0 গতিকে x স্কয়ারের লগত আমি মাইনাস রাখিব নোৱাৰো এটো প্লাস কৰিম এটো মাইনাস হৈ যাব এটো প্লাস হ'ব এতিয়া তুমি abc খিনি উলিয়াই লোৱা গতিকে a is equal to 1 b is equal to minus 20 আৰু c is equal to 112 b square minus 4ac b square minus 20 square minus 4 a মানে 1 c মানে 112 20 স্কয়ার করলে হবো 400 মাইনাসে মাইনাসে প্লাস হয়ে যাব মাইনাস ইয়াতে হবো 448 এটাকে 448 হলে আমার 48 টু 0 কৈ কিমান হল সৰু হল ইয়াত কোনো বাস্তৱ মূল নাই উক্ত পৰিস্থিতিটো অসম্ভৱ এটো লাইন লিখি দিয়া ইয়াত কোনো বাস্তৱ মূল নাই কোনো বাস্তৱ মূল নাই উক্ত পৰিস্থিতিটো অসম্ভৱ এটো লাইন লিখি দিবা পৰিস্থিতিটো অসম্ভৱ তাৰপিছত চোৱা তাৰপিছত শেষৰ প্ৰশ্নটো চোৱা ইয়াতে 5 নম্বৰটোত কি দিয়া আছে পৰিসীমা 80 মিটাৰ আৰু কালি 400 বৰ্গ কিলোমিটাৰ পৰিসীমা 80 মিটাৰ আৰু কালি 400 বৰ্গ মিটাৰ হোৱাকৈ এখন আয়তাকাৰ উদ্যানৰ ছানেকি কৰাটো সম্ভৱনে যদি হয় ইয়াৰ দিশ আৰু প্ৰস্থ উলিওৱা পৰিসীমা আৰু কালি দিয়া আছে কিন্তু ইয়াৰ দিশ আৰু প্ৰস্থটো উলিয়াব দিছে আয়তাকাৰ পথাৰৰ ছানেকি কৰাটো সম্ভৱনে চোৱা ইয়াতে পৰিসীমা আৰু কালিটো দিয়া আছে তেতিয়াহ'লে আমি দিশ আৰু প্ৰস্থটো ধৰি ল'ব লাগিব চোৱা প্ৰথমতে ধৰি লোৱা ধৰা হ'ল চোৱা আয়তাকাৰ পথাৰখনৰ কালি কি দিশ পূৰণ প্ৰস্থ হয়নে ইজিকুলটো কালি ইয়াতে দিশটো হয়তো তুমি দিশটো ৰাখা নহলে প্ৰস্থটো ৰাখা যদি প্ৰস্থৰ দিশ তুমি x ধৰা প্ৰস্থটো সেইফালে লৈ যোৱা কালিৰ লগত কি হ'ব কালি বাই ইয়াতে তুমি প্ৰস্থটো ৰাখি থোৱা কালি বাই দিশ ইয়াতে প্ৰস্থটো থাকি যাব চোৱা ইয়াতে ধৰা হ'ল ছানেকিৰ দিশ x আৰু প্ৰস্থ হ'ব কিমান কালি বাই দিশ ইজিকুৱেল টু কালি কিমান দিয়া আছে 400 বাই দিশ x হয়নে এটাকে প্ৰশ্ন মতে
এতিয়া আমি প্ৰশ্নমতে মোৰ চিয়াহীটো শেষ হৈ গৈছিল প্ৰশ্নমতে চোৱা প্ৰশ্নমতে পৰিসীমা কিমান দিয়া আছে 80 মিটাৰ হয়নে পৰিসীমাৰ সূত্ৰটো কি আছিল আয়তৰ 2 ইনটু দিশ যোগ প্ৰস্থ ইজিকেল টু 80 মিটাৰ এটাকে 2 এফালে ইনটু হৈ আছে হয়নে সেইফালে গ'লে কি হ'ব ডিভাইড হ'ব নহয়নে ডিভাইড কৰিলে কিমান হ'ব 40 হ'ব এটাকে দিশ আছিলে x আৰু প্ৰস্থ কিমান আছিলে 400/x ইজিকেল টু 40 ইয়াতে ইয়াৰে x2 লহাগু লোৱা x2 লহাগু ল'লে ইয়াতে x ইয়াতে এটা 1 আছে 1 into x x into x x square plus 400 ইজিকেল টু 40 ইয়াতে x2 ডিভাইড আছে সিফালে গ'লে হ'ব into 40x গতিকে এইটো 40x2 ইফালে লৈ আহা কিমান হ'ব x square minus b x square minus plus bx plus c2 বনাই লওঁ আমি x plus 400 ইজিকেল টু 0 হয়নে এইটো প্ৰথমতে আমি ইয়াতে লিখিব পাৰিলোঁ হয় কিন্তু এইটো আমি যিটো জায়গাত আছে এইটো bx হয় এইটো bx ৰ জায়গাত বহাই দিলোঁ এতিয়া আমি এই বিচিখিনি উলাই লম ইয়াত a ইজিকেল টু 1 b ইজিকেল টু -40 আৰু c ইজিকেল টু 400 এতেকে b স্কয়ার -4ac b স্কয়ার মানে 40 স্কয়ার মাইনাস b a 4a c মানে 400 1600 মাইনাস 1600 হয়নে সমান হৈ গ'ল দুফালে সমান হৈ গ'ল এতিয়া লিখা ইয়াত দুটা সমান ইয়াতে দুটা সমান বাস্তৱ মূল আছে উক্ত পৰিস্থিতিটো এটা সম্ভৱ নে অসম্ভৱ উক্ত পৰিস্থিতিটো সম্ভৱ এতিয়া x square minus 40x plus 400 ইজিকেল টু 0 এইটো তুমি উৎপাদক বিশ্লেষণ কৰা 40 টোক কিমান কৰিব 400 ক তুমি উৎপাদক উলিওৱা যেহেতু ইয়াতে 1 এটা আছে 1 into 400 ইয়াতে তুমি কিমান এদি কৰিবা 20 কৰা 20 to 0 20 কৰিলে দুটা যদি মাইনাস ৰাখো ইয়াতে 40x হৈ যাব x square minus 20x minus 20x plus 400 ইজিকেল টু 0 x2 ৰাখি থোৱা x minus 20 টো কমন লোৱা x minus 20 ইয়াতে মাইনাস এইটো প্লাস হৈ যাব হয়নে ইজিকেল টু 0 x2 উল্টাব লগা হল উপায় নাই ইয়াতে চোৱা ইয়াৰে এটা লোৱা আকৌ ইয়াৰে এটা লোৱা x minus 20 আৰু x minus 20 চোৱা x minus 20 আনটা হৈছে x minus 20 এতেকে x minus 20 इक्वल टू 0 और x minus 20 इक्वल टू 0 x इक्वल टू याते -20 আছে ইয়াতে +20 और x इक्वल टू याते -20 আছে ইয়াতে +20 এতেকে সানেকিটোৰ দিশ এতেকে সানেকিৰ দিশ কিমান হ'ব 20 মিটাৰ আৰু প্ৰস্থটো কিমান হ'ব প্রস্থ হব 400 বাই কিমান 20 হয়নে 2 কেনসেল 2 into 2 4 20 মিটার প্রস্থ 20 মিটার আৰু দীর্ঘ 20 মিটার তো হৈছে আমাৰ মেইন আনসার গতিকে আজিৰ ভিডিওটো ইমানতে সামৰিছোঁ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি RS টিউশন চেণ্টাৰৰ ভিডিঅ'বোৰ চাই ভাল পোৱা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'বোৰ যিমান পৰা শ্বেয়াৰ কৰিবা কিবা অসুবিধা হ'লে মোক কমেণ্ট কৰিবা আজিৰ ভিডিঅ'টো অলপ দীঘল হ'লে তোমালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যোৱা থ্যাংক ইউ ফৰ ৱাচিং